আমাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ 11 নম্বৰ ৰামপুৰ জিলা পৰিষদৰ অন্তৰ্গত আমাৰ দখলা গাঁও পঞ্চায়তৰ এই 7 নম্বৰ ৱাৰ্ড অৰ্থাৎ পলাশবাৰী সমষ্টিৰ 7 নম্বৰ ৱাৰ্ডত এটা আমাৰ মানে অতি আশাজনক দুৰ্ভাগ্যজনক পৰিস্থিতি সৃষ্টি হ'ল যে ঠিক 4:30 বজাত এই মানে যিখন আমাৰ মেম্বাৰৰ ভোটাৰ মানে লিষ্ট তাতে ভোট মানে বেলট পেপাৰ সেই বেলট পেপাৰখনত তাৰমানে আমাৰ 3জন মানুহৰ আছিল তাত কিন্তু 2জন আহিল তাৰমানে বেলেগৰ পৰা আহি গ'ল গতিকে তেওঁলোকে কিমানজনে ভোট দিছে গম পোৱা নাই আৰু এজনে তৎক্ষণাত ধৰা পৰিলে তেওঁ প্ৰিজাইডিং অফিচক ক'লে যে এনেকুৱা ধৰণৰ ইয়াত মানে 2টাহে মেম্বাৰ আছে 3টা থাকিব লাগে সেই 3টাত তাৰমানে এটা বস্তু নোহোৱা হ'ল মানে এটা 2টা প্ৰতীক থাকিল তেনেকুৱা যথেষ্ট উত্তৰপিত পৰিৱেশ হ'ল আৰু এতিয়া সম্পূৰ্ণ আমাৰ এই ভোটকেন্দ্ৰটো এতিয়া 5:30 বাজিল এতিয়ালৈকে আমাৰ এই ভোটাৰসকল প্ৰায় গুচি গ'ল গতিকে এতিয়া প্ৰিজাইডিং অফিচাৰে কৈছে আমি 12টা-1টা বজাত লাগিলে ভোট দিম কিন্তু এইটো আমি কোনোমতে মানি নলওঁ কাৰণ যথেষ্ট মানুহ গুচি গ'ল গতিকে আকৌ ই পলিং হ'ব লাগিব আমি প্ৰথম কথাটো হ'ল কি আমাৰ যিখিনি আগতে ভোট পল হৈ গ'ল সেই ভোটখিনিত কোনো ভোটাৰে এই বস্তুটো স্থিৰাং কৰি চাই লোৱা নাই তেওঁলোকে নিজৰ প্ৰাৰ্থীটোৰ হেৰিটো পিকচাৰটো পাইছে তেওঁলোকে দি গৈছে কিন্তু যেতিয়া এই 442 নম্বৰ হেৰিখন আহিল বেলটখন আহিল তেতিয়া আহিল কি হ'ল আমাৰ শ'লমাৰী ফুলকবি ঠাইত এৰোপ্লেনৰ চিহ্ন নোহোৱা হ'ল তেখেতে কৈ প্ৰিজাইডিং অফিচাৰে কৈছে বাকীখিনি ঠিকে আছে আমি মানিম কেনেকৈ বাকীখিনিতো আমি মানিম আৰু তেখেততো আমাক ভোটৰ হেৰিটো দেখুৱাব নোৱাৰে বেলট বাকচ খুলিটো আমাক দেখুৱাব নোৱাৰে গতিকে আগৰখিনি নিশ্চয় তেনেকৈয়ে ভুল হৈ গ'ল আমাৰ সন্দেহ গতিকে সেইকাৰণে আমি কৈছোঁ এতিয়া ৰিভোট হ'ব লাগিব আজি আৰু যিখিনি বাকী আছে সেইখিনি ভোট দিলে নিশ্চয় আমাৰ কোনোবা প্ৰাৰ্থীয়ে নিশ্চয় ঠগা খাব আমি কোনো ৰাজনৈতিক হেৰিত কথা কটাৰ কাৰণে আমি জনসাধাৰণ হিচাপে কৈছোঁ ভোটাৰ হিচাপে কৈছোঁ যদি আগৰখিনি এনেকৈ ভুল হৈছে আমাৰ নিশ্চয় কোনোবা এটা প্ৰাৰ্থীৰ লোকচান হ'ব তেওঁ ভোট পোৱা নাই গতিকে এইটো হ'ব নোৱাৰে গতিকে যিহেতু আমি বেলট বাকচটো খুলিও চাব নোৱাৰোঁ আমাক দেখুৱাবও নোৱাৰে প্ৰমাণ নাই গতিকে আগৰখিনি নিশ্চয় আমি ভাবিছোঁ যিহেতু নাভাবিলোঁ যদি এই 442ৰ পৰা বাকীখিনি ভোটৰ বেলট গোটেইখিনিয়ে ভুল গতিকে আগৰখিনি নিশ্চয় ভুল হৈ গৈছে গতিকে সেইকাৰণে আমি প্ৰিজাইডিং অফিচাৰে গাঁও সৰাৰ কথা দিছে আগৰখিনি ঠিকে আছে আমি এইটো মানি ল'ব নোৱাৰোঁ এই ভোটিং চেণ্টাৰটোতে পলাশবাৰী বিধায়কৰ ভোট কি ক'ব এই ক্ষেত্ৰত পলাশবাৰী যিহেতু বিধায়ক মহোদয়ে ইয়াতে আগভাগ ল'ব লাগিব কাৰণ তেওঁ নিজৰে তেখেতৰ এৰিয়া নিজৰ এৰিয়া না ভোট কেন্দ্ৰটো তেখেতৰ একদম নিজৰ তেখেতে ইয়াতে ভোট দিব লাগে গতিকে তেখেতে আমি ছাৰক অনুৰোধ কৰিছোঁ গতিকে তেখেতে নিশ্চয় ইয়াতে এটা আগভাগ লৈ ইয়াৰ বিহিত ব্যৱস্থা কৰিব অনতিপলমে প্ৰশাসনলৈ কি জানো প্ৰশাসনক এইটো প্ৰশাসনক আমি এতিয়া কাক দোষ দিম প্ৰশাসনক মানে আমি ইয়াতে বেছিকৈ আমি দোষ দিম কাক প্ৰিজাইডিং অফিচাৰ বুলিয়ে নহয় তেখেতসকলৰ হেৰি কি বুলি কয় যিটো আমাৰ ষ্টাফ নহয় আৰু আমাৰ যিটো আমাৰ নিৰ্বাচনী বিষয়া তেখেতসকলে কি কৰি আছে ঘৰৰ খাটি আছে নেকি তেওঁলোকে এইগিলা চাব নোৱাৰে নেকি এওঁলোকে নাচোৱাকৈ এওঁলোকক বহীবিলাক দি পঠায় নেকি বেলটবিলাক দি পঠায় নেকি তেওঁলোকে বহি টকাহে আছে নেকি এনেধৰণৰ ভাৱটো হৈছে আমাৰ এইখিনিয়ে ক'লোঁ নাই আমি খবৰ পালোঁ যে সৰপাৰাৰ এই MV স্কুলৰ এই ভোট কেন্দ্ৰটোত এটাই অভিযোগ যে ইয়াতে প্ৰিজাইডিং অফিচাৰে আমাৰ যিবিলাক পুলিং এজেণ্ট থাকে যি দলৰেই নহওক চবকে তেওঁলোকে কিমান ভোট আছিল কিমান ভোট পোল হ'ল এই বস্তুটো কাগজখনত ফৰ্ম এখন আছে এই ফৰ্মখন তেওঁলোকে ফিল আপ কৰি চহী কৰি দিব লাগে কিন্তু ইয়াতে দিয়া নাছিল সেইকাৰণে অহাৰ পিছত প্ৰিজাইডিং অফিচাৰে আচলতে তেওঁ অনভিজ্ঞ নাজানে কি কাৰণে এনেকুৱা প্ৰিজাইডিং অফিচাৰ দিছে নাজানো কিন্তু আচলতে এইটো নিয়ম এটা যে যিমান ভোট সব কেন্দ্ৰতে এইটো দিব লাগে কিন্তু ইয়াতে দিয়া দেখা নাছিল আৰু এটা দিয়া দেখা নাছিল সেইটোতো এনেকে দিলে পিছত মূল অভিযোগটো এইটোৱে বেলেগ একো নাই অভিযোগ দখলতটো বেলেগ দখলত আকৌ হেৰি হৈছে মানে তোমাৰ দখলত এটা চেণ্টাৰত শ'লমাৰীত আছিল আগতে এইটো চেণ্টাৰ এতিয়া মানে সেইখন শ'লমাৰীৰ পৰা সেইটো এই মণ্ডল পৰা বুলি যিখন হেৰি আছে এইটো হেৰিত আনিলে এই দখলা MBত আনোতে হ'ল কি তেওঁলোকৰ বেলট পেপাৰত এটা সাংঘাতিক ভুল
তাৰ মানে সদস্য বাকীখিনি ঠিকে আছে, AP মেম্বাৰ বা জিলা পৰিষদৰ এইটো ঠিকে আছে, কিন্তু সদস্যবিলাকৰ 3জন সদস্য আছিল তাতে। 3জনৰ ভিতৰত কিছুমান বেলট পেপাৰত মাত্ৰ 2জনৰ নাম আহিছে, এজনৰ নাই অহা। এইটো এটা গুৰুতৰ অভিযোগ। তাৰপিছত তাক যোগাযোগ কৰি মই DC কো ফোন কৰিলোঁ। DC লগে লগে ক'লে বোলে ঠিক আছে। এতিয়া তেওঁলোকে কৰিছে কি নতুনকৈ প্ৰিণ্ট কৰি দিছে, পঠিয়াই দিছে সেইখিনি বেলট পেপাৰ 3জনৰ, আৰু এতিয়া ভোট লৈ আছিল আমি আহোঁতে তাতে। এই ক্ষেত্ৰত আপুনি নিৰ্বাচনী আয়োগক কি ক'ব? নিৰ্বাচনী আমি DCকে কমপ্লেইন, তেওঁতো ৰিটাৰ্ণিং অফিচাৰ DC, নিৰ্বাচনী আয়োগৰে মানুহ তেওঁ এতিয়া বৰ্তমান। আমি তেওঁৰ জৰিয়তে এইটো হেৰি কৰিছোঁ যে নিৰ্বাচন আয়োগে এনেকুৱা ধৰণৰ যিবিলাক প্ৰিজাইডিং অফিচাৰে হওক, পোলিং অফিচাৰে হওক, তেওঁলোকক আচলতে ট্ৰেইনিং দি আচলতে এইবিলাক কৰিব লাগে। কি ইয়াতে ভোট গ্ৰহণ কেন্দ্ৰটোত অহাৰ পিছত ভোট গ্ৰহণৰ সময়ত কি তেওঁলোকৰ যাৱতীয় কাম আছে, ক'ত চহী কৰি দিব লাগে, কি কাগজ পত্ৰ দিব লাগে, এইবিলাক ট্ৰেইনিং দিব লাগিছিল। কিন্তু নিৰ্বাচন আয়োগৰ এইটো হেমাহি, আচলতে হেমাহি বুলিয়ে কৈছোঁ যে তেওঁলোকে কোনো ধৰণৰ ট্ৰেইনিং নিদিয়াকে এওঁলোকক পঠিয়াই দিছে, যাৰ ফলত আজি হয় নাজানিব বাৰু প্ৰিজাইডিং অফিচাৰ এজন নতুন বেলেগ অফিচাৰ এজনক পঠিয়াই দিছে বা কোনোবা স্কুলৰ শিক্ষকক পঠিয়াই দিছে প্ৰিজাইডিং অফিচাৰ হিচাপে, তেওঁ নাজানে। কিন্তু ট্ৰেইনিং নিদিয়াটোৱে ভুল হৈছে নিৰ্বাচন আয়োগৰ। তেওঁলোকক ট্ৰেইনিং দি পেলাই পঠিয়ালে যে এইবিলাক খেলি মেলি কেতিয়াও নহয়। আৰু তাতে যিটো দখলৰ যিটো গুৰুত্ব, যে তেওঁলোকক মই সুধিছোঁ প্ৰিজাইডিং যে আপুনি চহী ক'ত কৰিলে, চহীটো কৰিবলৈ চহী কৰোঁতে কিয় দেখা নাই আপুনি 3জনৰ ঠাইত যে 2জন হৈ আছে, সি বোলে নাচালেই নাই বোলে। সেইটো কথা নাই, নাচালে বুলি কোৱাটো কোনো হেৰি উত্তৰ হ'ব নোৱাৰে। গতিকে এইটো তাতে চাৰ্কল অফিচাৰো গ'ল আৰু বাকীবিলাকো অফিচাৰবিলাকো আহিল। অহাৰ পিছত তেওঁলোকে কথাটো উপলব্ধি কৰিলে, কৰাৰ পিছত এতিয়া নতুনকৈ তাতে ভোট গ্ৰহণ কৰি আছে এতিয়া।